বিধায়িকাৰ বাবেই ধুনীয়া ছোৱালীবোৰো বিয়া নোহোৱাকৈ ৰৈ যোৱাৰ আশংকা। হাজোৰ ঠায়ে ঠায়ে সৃষ্টি হৈছে এই সমস্যা। ছোৱালীবোৰ দেখিবলৈ খুব ধুনীয়া বুলিয়ে কয়, কিন্তু দৰা এদিন আহি আমাৰ গাঁৱলৈ আৰু নাহে। দৰা বাৰু আহিবনো কিয়? আজিকালিৰ দৰাই ছোৱালী চাবলৈ বাইক আনে, চাৰিচকীয়া বিলাসী গাড়ী আনে। পিছে আমাৰ গাঁৱৰ যিটোহে ৰাস্তাৰ অৱস্থা, এদিন আহি পিছদিনা পলাই পত্ৰং দিয়ে। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ বাবেই এতিয়া আৰু আমাৰ গাঁৱৰ উপযুক্ত বিবাহিত ছোৱালী বিয়া হ'বলৈ ৰৈয়ে যাব যেন পাইছোঁ। আজিৰ তাৰিখত যেন এক লাজ লগা দৃশ্য। এক লাজ লগা কথা সংঘটিত হৈছে হাজো বিধানসভা সমষ্টিৰ অন্তৰ্গত বুল্লুত চৰাৱতী গাঁৱত। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া আৰু হাজো লোক নিৰ্মাণ বিভাগৰ হেমাহিৰ বাবেই গাঁওখনৰ বাসিন্দাসকলে ভুগিছে জমৰ যাতনাত। কৰিছে আশংকা, বুল্লুত চৰাবৰীৰ পৰা নলবাৰী সমষ্টি সংযোগী পকী পথছোৱা বানপানীয়ে ছিঙিছিল 3 বছৰ পূৰ্বে। কিন্তু আজিলৈকে পথছোৱা হাজোৰ লোক নিৰ্মাণ বিভাগে মেৰামতি কৰিবলৈ সক্ষম নহ'ল। কোটিটকীয়া পথ নিৰ্মাণত মনোযোগ দিয়া হাজোৰ অভিযন্তাসকলৰ অদক্ষতা আৰু হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ অমনোযোগিতাৰ বাবেই পথটোৰ মাজেৰে বৈ গৈছে এতিয়া নদী। হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আজিলৈকে উক্ত অঞ্চল ভ্ৰমণ কৰাৰ দূৰৰে কথা, খবৰ এটাও নোলোৱাৰ অভিযোগ অঞ্চলটোৰ ৰাইজৰ। উপায়ন্তৰ হৈ গাঁওবাসীয়ে বাঁহৰ সাঁকো এখন সাজি চলাচল অব্যাহত ৰাখিছে যদিও গাঁওখনলৈ উপযুক্ত ছোৱালী থকাৰ পিছতো দৰা আহিব নোখোজাত বিমূৰত পৰিছে গাঁওবাসী। যিটো সময়ত দেশৰ 5খন ৰাজ্যৰ ভিতৰত অসমক এখন কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিনে নিশাই কাম কৰা বুলি দম্ভালি মাৰি ফুৰিছে, তেনে সময়ত সুমন হৰিপ্ৰিয়াৰ প্ৰতিনিধিত্ব কৰা হাজো বিধানসভা সমষ্টিত উন্নয়নৰ পৰিৱৰ্তে অধপতন আৰম্ভ হৈছে। ৰাস্তাটো আজি 3 বছৰে হ'ল ভাঙি নদী হৈ আছে। এই ৰাস্তাৰ বিনিময়ত তাৰমানে আমাৰ যিগিলা গাঁৱত গাভৰু ছোৱালী আছে, সেই ছোৱালীবিলাকক যি হ'ল দৰাই চাব আহে, কিন্তু ইয়াৰ পৰা পাৰ হ'ব নোৱাৰে। গাড়ী লৈ আহে, 4 চকীয়া লৈ আহে, 2 চকীয়া লৈ আহে, পাৰ হ'ব নোৱাৰে, তাৰ পৰাই ফিৰি গুচি যায়। দৰা নাহে। আপোনালোকৰ গাঁৱৰ কাৰণে এতিয়া অসুবিধা হৈছে। অসুবিধা একদম বেয়া অসুবিধা হৈছে আৰু কি কৰিলে? আমাক সুমন হৰিপ্ৰিয়াইতো চক্কা বিশ্বাস কৰি আছিল, কৈ থাকিলে কিবা যেতিয়া 10 বছৰ গ'ল। এই 10 বছৰে তেওঁ যে এখনি যি ভাঙি আছে, একদিন যে চাব আহিব তাৰ তেওঁৰ টাইম নাই। এতিয়া যি হৈছে এই বিধেয়কৰ কাৰণে আমাৰ ছোৱালীগিলা ৰৈ যাব। কোন বিধেয়ক? সুমন হৰিপ্ৰিয়া। ছোৱালী তাৰমানে বিয়া নহয় আৰু? নহয়তো, ল'ৰা আহিব নোৱাৰিলে কেনেকৈ বিয়া হ'ব? আপোনালোক সমস্যাত পৰিছে। সমস্যাতে আপুনি চাওক, এটা ৰোগী নিয়াৰ কাৰণে এটা 101 এখন পাৰ হ'ব নোৱাৰে। ৰোগীটো তাৰ পৰা আমি ঠেলা টানি পেলাই এইখিনি কলাত লৈ পাৰ কৰি পেলাই তাৰপিছত নিব লাগে। মুঠৰ ওপৰত আপোনালোকৰ সমস্যা এই ৰাস্তাটোৰ কাৰণে। ইঞ্জিনিয়াৰ আহে নে? ইঞ্জিনিয়াৰ আজিকালি দেখাই নাই আমি। লেবাৰো দেখা নাই। ৰাস্তা যি লেবাৰ থাকে, লেবাৰো দেখা নাই। শাকো দিছে আৰু গাঁৱৰ মানুহৰ কি কৰিম, কিবা কৰি পাৰ হ'বতো লাগিব মানুহখিনি। এই হিচাপে মানুহ দৰা নাহোঁতে মেইন সমস্যা, আৰু তাৰে পিছত স্কুলৰ চলিগিলাৰ সমস্যা পুৰা। এতিয়া ডাঙৰখিনি যেনেকৈ নহওক বোকা চকা ভাঙি সাঁতুৰি হ'লেও পাৰ হ'ব পাৰে। তাৰমানে কি ডাঙৰখিনি কি বোলে সাঁতুৰি হ'লেও পাৰ হ'ব পাৰে, সৰু চলিখিনি যোৱা নোৱাৰে। ৰাস্তাটো মানে জ্বালা দিবৰ বাকী থোৱা নাই আমাক। বিৰাট জ্বালা দিছি। পানীততো ভাঙি গেলে, তাৰপিছত ৰাস্তাটোতো ঠিক কৰাই নাই। গতিকে সময়ৰ ক্ষেত্ৰত আমি তাৰমানে যি চাহপানী যে খাব, চেনি চাহপাত যে নিবা আহিব পাৰ হৈ পেলাই, সেইখিনিও হেৰি নাই। ৰাস্তা ভাল হ'ব লাগে, যাব লাগে। সেইকাৰণে ছোৱালীগিলা খানৰ আগদিন আহে, ফিৰে দিন ইয়াৰ পৰা গুচি যায়। দৰা নাই, দৰা নাহে। ল'ৰা পলাই যাব। একদিন যদি আসি কিবা কয় চাৰকে পানী ভাঙি হ'লেও কিবা কয় নাই, যায় আৰু নাৱত হ'লেও সিদিনা পৰাই পলাৱাই কৈছে আমি এই জেগাত আপিয়ে নাচাওঁ, বিয়াই নকৰা লাগে। ৰাস্তাত সেই হৈছেতো, আছে বহুত ডাঙৰ ছোৱালী আছে। ৰাস্তাৰ কাৰণে ফিৰি যায়, এনে অৱস্থা হৈছে। MLA হেৰি নাই, কোনোদিন অহা নাই। আজিকালি দেখাই নাই আজিকালি আমি কেনেকুৱা অৱস্থা। এতিয়া কি কৰিম আৰু, অৱস্থা আৰু ঘৰতো থাকিব লগাত পৰি গৈছে ছোৱালীগিলাই। দৰা নাহে, কোনো কাৰণতে নাহে। দৰা গিলা কয় ছোৱালীটো ভালে, থক ভাল দেখা পায়, ৰাস্তা নাই, আমি কেনেকৈ যাম। লৈ আহে ছোৱালীকেতো স্কুলত পঢ়ায়ে, চব ছোৱালী
তাৰমানে দৰা আহিলে ৰাস্তাৰ কাৰণে ফিৰি ৰাস্তাৰ কাৰণে ফিৰি যায় কি জাগা এইখিনিৰ নাম কি এনেই বিলপাৰা গুল্লুটো বুলি কয় চৰাবাৰী বিলপাৰা কয় কিমান দিন ধৰি ৰাস্তা তেনেকুৱা হৈছে আজি 3 বছৰ হ'ল অসুবিধা একদম অসুবিধাই আৰু গাড়ী ইমান জেগাৰ মানুহ গাড়ী আহি যাকছে মাৰুতি থৈ পেলাই গুচি যায় কিমান জেগা থৈ গুচি যায় গাড়ীও নোহোৱা হৈ যায় কেতিয়াবা বাইকো নোহোৱা হৈ যায় দৰাটো নাহে কিন্তু বেলেগ মানুহ যোৱা মানুহ যদি বাইক চাই তাৰ পৰা চুৰ কৰি লৈ যায় হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট অসম টাইম ৰাইজৰ কণ্ঠ ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম